আপুনি যদি চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিলে আৰু আপোনাৰ আবেদনটো এতিয়ালৈকে পৰীক্ষা কৰা নাই যে কি হৈ আছে, কোনটো পৰ্যায়ত আছে আপুনি নিজে নাজানে, তেন্তে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক। হয়তো আপুনি কৰা আবেদনটো একচেপ্ট হৈছে আৰু আপুনি টকা পাব, আৰু সেই টকাৰে আপুনি এটা নতুন টয়লেট এটা বনাব পাৰিব। কিছুমানৰ যদি এপ্লাইটো নাকচ হৈছে, তেন্তে আপোনাৰ এটা ৰিজেক্ট বুলি দেখাব, সেইটো আপুনি গম পাব। তেনেহ'লে আহক আমি এই ভিডিঅ'ৰ যোগেদি আমি শিকোঁ কেনেকৈ আমি সেইটো আবেদনটো ৰিজেক্ট নে একচেপ্ট হৈছে আমি জানি লওঁ। তাৰ কাৰণে আপুনি ডিছক্ৰিপশ্যন বক্স যিটো আছে তাত চাওক, মই এটা লিংক দি দিছোঁ। সেই লিংকত ক্লিক কৰি ডাইৰেক্ট আপুনি এটা ৱেবছাইট আছে, সেই ৱেবছাইটত গুচি যাওক আৰু মই যেনেকৈ কৈ যাম ঠিক তেনেদৰে আপুনি চেক কৰি আপুনি পৰীক্ষা কৰক যে আপোনাৰ এপ্লাইটো মানে ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে, এইটো এটা পৰীক্ষা কৰক। আহক আমি শিকি লওঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত যিটো এই গুগল আছে, এই গুগলটোত আপুনি টেপ কৰক। গুগলত টেপ কৰাৰ পিছত এনেকৈ পেজ খোল খাব আৰু এই পেজত আপুনি চাৰ্চ য'ত লিখা আছে, এই চাৰ্চটো লিখা আছে, ইয়াত আপুনি টেপ কৰক। আৰু ইয়াত আপুনি টেপ কৰি যিসকলে লিংকৰ পৰা যোৱা নাই, আপোনালোকে ইয়াত চাৰ্চ কৰি যাব পাৰে। ইয়াত আপুনি প্ৰথমে লিখিব লাগিব SBM আপুনি টাইপ কৰিব, টাইপ কৰি এটা চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাওক আপোনাৰ ইয়াত এটা লিংক আহিছে, এইটো আহিছে আপোনাৰ স্বচ্ছ ভাৰত মিছন, এইটো যে আহিছে ওপৰৰ, ইয়াত আপুনি এটা টেপ কৰি দিব। ইয়াত টেপ কৰাৰ পিছত আৰু এটা পেজ খোল খাব। সেই পেজটো আপুনি ইয়াত অলপ ধ্যান দি চাব। আপোনাৰ মোবাইলৰ এটা কাম কৰিব, প্ৰথমে আপুনি 3D ডট যে আছে, এই 3D ডটত এটা টেপ দিব। টেপ দি পেলাই ইয়াত চাওক ডেস্কটপ চাইট বুলি দিয়া আছে, আপুনি এই ডেস্কটপ চাইটটোত তেনেকৈ এটা টিক চিন দি ল'ব। আপোনাৰ টিক চিন দি দিলে ডেস্কটপ চাইটটো খোল খাই যাব। খোল খোৱাৰ পিছত আপুনি লাহেকৈ স্ক্ৰল ডাউন কৰক লাহে লাহে, আৰু ইয়াত আহি পাব ইম্পৰ্টেণ্ট লিংক বুলি ইয়াত লিখা আছে, চাওক এপ্লিকেশ্যন ফ্ৰম 4IHHL ডাছবৰ্ড, ইয়াত আপুনি এটা টেপ কৰিব। ইয়াত টেপ কৰাৰ পিছত ইয়াত যেতিয়া টেপ কৰিব, টেপ কৰাৰ পিছত আপুনি যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এপ্লাই কৰিছিলে, যিটো মোবাইল নাম্বাৰ দি কৰিছিলে, সেই মোবাইল নাম্বাৰটো ইয়াত লিখিব। লিখাৰ পিছত আপুনি ইয়াত এটা এটা OTP আহিব, সেই OTPটো OTP দিব। আৰু তাৰ পিছত আপোনাৰ তলত চাওক ইয়াত এটা কেপচা দিয়া আছে 2BEXOP, এই কেপচাটোৰ তলত এণ্টাৰ চিকিউৰিটি কোড বুলি যিটো ঠাই আছে, এই ঠাইটোত আপুনি টাইপ কৰি পেলাই তলত চাইন ইন আছে, এই চাইন ইনটো আপুনি কৰি দিব। এইটো কৰা মাত্ৰই আপোনাৰ যিটো ষ্টেটাছ আছে সেইটো আপুনি চাব পাৰিব, এইটো এক্টিভ আছে নে ডিএক্টিভ হৈ আছে আপুনি চেক কৰিব পাৰিব।